নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 21 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকলক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম চৰকাৰে শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী অৰুণোদয় 3.0 আঁচনি টকা অহা 25 ছেপ্টেম্বৰত প্ৰদান কৰিব। তো বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে আজি অৰুণোদয় 3.0 আঁচনি টকা সোমাব নেকি। তো সেইসকল মানুহৰ উদ্দেশ্যে কৈ আছোঁ আজি কিন্তু অৰুণোদয় 3.0 আঁচনি টকা নোসোমায়। তো অহা 25 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো যিসকল যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল কেৱল মাত্ৰ সেইসকল যোগ্য হিতাধিকাৰীয়েহে অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰিব। লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকলৰ ভিতৰত যোগ্য হিতাধিকাৰীসকলৰ নাম ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে। তো আপোনালোকৰ নাম অৰুণোদয় 3.0 আঁচনি লিষ্টত অন্তৰ্ভুক্ত হৈছে নে নাই যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব সেয়াও জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত চাব বিচাৰে তেন্তে নিজৰ পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰিব। তাতে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ ফাইনেল লিষ্টখন চাব পাৰিব। লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত 1 টকাকৈ ইতিমধ্যে সোমাই গৈছে। তো যিসমূহ বেংক একাউণ্টত 1 টকাকৈ সোমাই গৈছে সেইসকল মানুহে নিঃসন্দেহে 25 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। তো আপোনালোকৰ বেংক একাউণ্টত 1 টকা সোমাইছেনে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আৰু এটা আপডেট আপোনালোকক অৰুণোদয় আঁচনিলৈ জনাই দিছোঁ। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰাৰ পিছত এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, কিয়নো বৰ্তমানে চৰকাৰী আঁচনিৰ ধনবোৰ আধাৰ কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে, যাতে মধ্যভোগীসকলে চৰকাৰী আঁচনিৰ ধনখিনি খাব নোৱাৰে। সেইবাবে আধাৰ কাৰ্ডৰ জৰিয়তে আঁচনিবোৰৰ ধন চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তো সেইকাৰণে আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি লওক। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল SHG গোটৰ মহিলাক অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত যোৱা আগষ্ট মাহৰ পৰা প্ৰদান কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 25 ছেপ্টেম্বৰৰ পৰা এইকেইখন সমষ্টিৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা। তো কোন কেইখন সমষ্টিৰ মহিলাসকলক প্ৰদান কৰিব আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা হৈছে যে অহা 25 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে বিশ্বনাথ সমষ্টিৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা। তাৰপিছত প্ৰদান কৰিব জোনাই সমষ্টিৰ SHG গোটৰ মহিলাসকলক অহা 26 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তাৰপিছত 27 ছেপ্টেম্বৰত প্ৰদান কৰিব তিনিচুকীয়া সমষ্টিত। লগতে ৰংখাং সমষ্টিৰ SHG গোটৰ মহিলাসকলক 28 ছেপ্টেম্বৰত প্ৰদান কৰিব 10,000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যোৱা ৰাতি CMO আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে।
ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে শেহতীয়া খবৰ। জুবিন গাৰ্গৰ নশ্বৰ দেহ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ ৰখা হ'ব। অসমৰ হিয়া আমঠু জুবিন গাৰ্গক ইয়াতে ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সকলোকে শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ইতিমধ্যে জুবিনদাৰ নশ্বৰ দেহ অসমত আহি উপস্থিত হৈছে। যিসকল মানুহে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে সেইসকল মানুহে পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত জনাব পাৰিব। আৰু জুবিনদাৰ নশ্বৰ দেহখন অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰখা হ'ব। ইয়াতে স্পষ্টভাৱে কোৱা হৈছে পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ ৰখা হ'ব। তো যিসকল মানুহে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে সেইসকল মানুহে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত গৈ জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।